নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টি আৰম্ভণিতে আপোনালোকক এষাৰ কথা ক'ব বিচাৰিছোঁ। ভিডিঅ'টি অৱশ্যে দুদিনৰ আগৰ হয়, কিন্তু মোৰ এডিট কৰাৰ অভাৱত সময়ৰ অভাৱত বুলিয়ে কৈছোঁ আৰু ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াব পৰা নাই। ভিডিঅ'টি মই আজিহে আগবঢ়াইছোঁ। ভিডিঅ'টি চাই কেনেকুৱা পায়নো আপোনালোকে কমেণ্ট কৰি জনাবচোন। প্লিজ ভিডিঅ'টি শেষৰলৈকে চাই থাকিব আপোনালোকে। দিনটোত মই কেনেদৰে ব্যস্ত হৈ থাকোঁ তাকে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁচোন। আমিতো প্ৰত্যেকগৰাকী মহিলা দিনটোত ব্যস্তই হৈ থাকোঁ দিয়কচোন, চাকৰি কৰাই হওক বা চাকৰি নকৰাই হওক। চাকৰি কৰাসকলতো চাকৰি কামতে ব্যস্ত, কিন্তু চাকৰি নকৰা ঘৰত থকা গৃহিণীসকলৰ কথাই কৈছোঁ, তেওঁলোকতো দিনটো ব্যস্ত হৈ থাকিব লগা হয় দিয়কচোন। সেয়েহে মই ভাবোঁ আমি চাকৰি নকৰা মহিলাসকলে চাকৰি নাই বুলি হাত সাৱটি বহি নথকাকৈ নিজৰ ভাল লগা কামবোৰ কৰিব লাগে। সেই কাম লাগিলে যিকোনোৱে হ'ব পাৰে, কিন্তু সেই কাম কৰোঁতে নিজৰ ভাল লগাটো নিজে বাছনি কৰি উলিয়াব লাগিব, তেতিয়া আমাৰ মনটো ভালে থাকে। মনটো ভালে থাকিলে আমাৰ ঘৰখন সংসাৰখন সকলো ভালে থাকিব, নহয় জানো? সেয়েহে আমি মহিলাসকলে চাকৰি নাই পোৱা বুলি ভাবিব নালাগে। যিকোনো আজিকালি কৰিবলৈ বহুত কাম আছে, সেইকাৰণে মই ভাবোঁ কৰিব লাগে। অৱশ্যে মোৰ কথা কোৱাৰ কোনো প্ৰয়োজনে নাই। আজিকালি মহিলাসকল বহুতেই কি হয়, কথাবিলাক জানেই ধৰক, কোনটো কাম কেনেদৰে কৰিব লাগে, কোনটো কাম কৰিলে আমি আগবাঢ়ি যাব পাৰিম। কিন্তু যিকোনো কাম কৰিবলৈ লওঁতে আমাৰ ঘৰখনৰ ছাপোৰ্ট লাগিবই, নহয় জানো? সেয়েহে ঘৰখনৰ ছাপোৰ্ট হ'লেহে আগবাঢ়ি যাব পাৰি। এয়া দেখিছেনে, চোতালখন সাৰি লৈছোঁ। আগফালে ইমানেই ডাঙৰ চোতাল নহয়, ভাগৰো লাগি যায় জানেনে? কিন্তু চাফাটো কৰিবই লাগিব, তেতিয়াহে ভাল লাগিব, নহয় জানো? আগফালৰ সকলো কাম বন কৰি আহি আকৌ এয়া পাছফাল পালোহি। পাছফালে দেখিছেনে, হাঁহ পোৱালিকেইটাক খাবলৈ দিছোঁ। সকলোকে হাঁহ পোহা দেখি ভাবিলোঁ ময়ো পোহোচোন, বিশেষকৈ ঠাইও আছে যেতিয়া। এনেদৰে টিং দি বেৰি লৈছোঁ আৰু পানীৰ ব্যৱস্থাও কৰি দিছোঁ। সৰুকৈ পুখুৰী এটা মটৰ চলাই এনেদৰে দিছোঁ। হাঁহ পোৱালিকেইটাক খাবলৈ দিয়াৰ পাছতে আকৌ গা পা ধুই লৈছোঁ, আৰু এয়া দেখিছে নহয়, মই গোঁসাই ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। গোঁসাই ঘৰলৈ গ'লে সাধাৰণতে মই চাদৰ মেখেলাযোৰ পিন্ধি গৈয়ে ভাল পাওঁ। আচলতে এইটো এটা মোৰ অনুভৱহে যে পিন্ধি যাবই লাগে, সেইটোতো কোনো কথা নাই ন। তাৰ পাছতে আকৌ আহিয়ে নিজৰ সুবিধামতে ড্ৰেছযোৰ সলাই ল'লোঁ। তাৰপাছত এয়া মানুহজনৰ খোৱা যোগাৰ কৰিব হ'লেই আৰু, চাহ জলপান খুৱাই বোৱাই এয়া মানুহজনক পঠিয়াই লৈছোঁ। দেখিছে নহয়, কেনেকুৱা বৰষুণ দিছে সেই সময়তে। আমাৰ ওচৰৰে ভতিজাগৰাকীও এখেতৰ লগতে গৈছে। এইটো সময়ত যে বৰষুণ দিলে সকলোৰে অসুবিধা হয়, নহয় জানো? বিশেষকৈ স্কুল কলেজ যোৱাৰ সময়ত বৰষুণ জাক দিলে বেছি অসুবিধা হয়। ভাবিলোঁ আজি ভিতৰৰ কামকে কৰা হওক আৰু, বাহিৰততো কাম একো কৰিবই নোৱাৰোঁ, বিশেষকৈ বৰষুণ দি আছে। ভালেই হ'ল বুজিছেনে, আজি বৰষুণ দিয়াৰ কাৰণে মোৰ ভিতৰৰ কিছুমান কাম হৈ গ'ল। এই কিছুমান ফুলৰ টাবৰ ডাল কাটিম বুলি ভাবি আছিলোঁ। আজি কিন্তু সেয়া কটা হ'ল আৰু। আগতে কাটিম বুলি ভাবি থাকোঁতেই গৈছে, বেলেগ কামত ব্যস্ত হ'বলগীয়া হয় কাৰণে এই কামবিলাক থাকি গৈছে। আজি কিন্তু মোৰ এই কামটো হ'ল, সেইকাৰণে মনটো ভালো লাগিছে দিয়কচোন। আৰু এই কামবিলাক কৰি মই ভালো পাওঁ অৱশ্যে। তাৰ পাছতে আকৌ কিনো কৰিলোঁ জানেনে, সেই ডালবোৰ যে কাটিছিলোঁ, দুটামান ডাল আনি এনেদৰে ভিতৰতে কিটচেনতে এনেদৰে সজাই ৰাখিছোঁ। কালাৰফুল ষ্ট'ন কেইটামান আছিল, অকণমান পানী দি এনেদৰে সজাই ৰাখিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। সেইকেইটা কৰাৰ পাছতে আকৌ এয়া চাহ খোৱাৰ বাচন চাচন ধুই ল'লোঁ। তাৰ পাছত আকৌ এয়া দেখিছে নহয়, গ্ৰাছ কাৰ্পেট এখন আছিল, বহু দিনতে আনি থোৱা আছিল, কাটিমকৈ আছে। মোৰ হিচাপত দুটা পিচ কৰি ল'লোঁ। আৰু এই ঠাইটুকুৰা মোৰ কাৰণে বৰ ভাল লাগে জানেনে? এই ঠাইটুকুৰাতে বহোঁ, চাহ খাওঁ, শুওঁ, চব কৰোঁ আৰু দিনটো ইয়াতেই কৰি থকা হয় আৰু। তাৰ পাছতে আকৌ মেচিনত কাপোৰ দি থৈছিলোঁ নহয়, সেয়া কাপোৰকেইটাই ওপৰলৈ বুলিয়ে মেলিবলৈ লৈ আহিছোঁ। দেখিছেই আপোনালোকে, বৰষুণ যিহেতু দি আছে, সেয়েহে মই ওপৰতে এনেদৰে মেলি থৈ দিওঁ। আগদিনাখন কাপোৰ থাকিলে নিবলৈ কাপোৰকেইটা থৈ কাপোৰবোৰ মেলি দিছোঁ। বেলকনিত গৈও দেখিছোঁ অৱস্থাটো বৰ ভাল হৈ থকা নাই, বৰষুণ পৰিলে, এচাকনি পৰিলে। দেখিছে নহয় বগেনভেলিয়া কেইজোপা, মাটি চেঞ্জ কৰিবলগীয়া হৈ আছে। আপোনালোকক নেক্সট ভিডিঅ'ত বগেনভেলিয়াৰ সেই ভিডিঅ'টো দেখাম আৰু ভাবিছোঁ তেনেকৈ। তাৰপাছত কিন্তু মই এঘণ্টামান ৰেষ্ট পাওঁ আৰু, সেই এঘণ্টাতে মই পেপাৰ পঢ়াই হওক বা বিশেষকৈ মালৈ ফোন কৰা হয় সেইটো সময়তে। তাৰপাছত কিন্তু 12মান বজাৰ লগে লগে আকৌ দুপৰীয়া আহাৰৰ যোগাৰ কৰিব হয়েই নহয় আৰু। দুপৰীয়া আহাৰ যোগাৰ কৰি মেলি সকলো চাফ চিকুণ কৰি মেলি মোৰ প্ৰায় 2টা-2:30মান বাজে আৰু আজৰি হ'বলৈ। সেই সময়তে প্ৰায় এঘণ্টা 2ঘণ্টা আৰু সিমানটো ধৰক ৰেষ্ট লওঁ। দেখিছে নহয়, এই ৰুমটোতে মই ৰেষ্ট লওঁ, সিমানেই মোৰ ভাল লগা ৰুম আৰু এইটো। তাৰপাছত 4 বজাৰ লগে লগে আকৌ পাছবেলাৰ কামবিলাক হয়েই নহয়। দেখিছে হাঁহ পোৱালিকেইটা কেনেদৰে দৌৰি আহিছে খাবলৈ। সিহঁতক ভালদৰে খুৱাই বাই বান্ধি থৈ আহি আকৌ আগফাল পালোহি। আগফালতো জানেই আৰু, ফুলনি বাৰীবোৰততো 1-1.5 ঘণ্টা সময় লাগিব লগাই হয়, কাৰণ পানী দিয়া, চাফা কৰা, যিকোনো আৰু। বিশেষকৈ আজি মোৰ বেছি পানী দিব লগা নহ'ল, যিহেতু আজি বৰষুণ দিছিল যে। আজি বুলিয়ে কৈ আছোঁ আচলতে, ভিডিঅ'টো বনাওঁতে
পাহৰিয়ে যোৱা হয় জানেনে। ভিডিঅ'টোক মই আকৌ কৈছোঁ যে ভিডিঅ'টি দুদিনৰ আগৰে হয়। সেয়া ফুলৰ কামবিলাক সকলো কৰি মেলি আকৌ আমি দুয়োগৰাকী এয়া দোকান অপেনিং কৰালৈ গৈছোঁ। দেখিছে নহয় মই মহিলাসকলৰ কথা কৈছিলোঁ অলপ আগত। এয়া চাকৰি নাই পোৱা যদি ছোৱালীজনীয়ে কিন্তু তাই নিজেই দোকান খুলিছে আৰু এয়া বিভা তেওঁ কিন্তু এয়া নিজেই পাৰ্লাৰ খুলিছে। ভাল লাগে নহয়নে এনেদৰে মহিলাবোৰ আগবাঢ়ি গ'লে ঘৰত বহি নাথাকি। ঘৰ আহি পোৱাৰ মাত্ৰকে আকৌ আলহী আহিল মানে ভতিজা ছোৱালী আহিছিলে। নাতি দেখিছে তাৰমানে মই আইতা আকৌ দেই। নাতিটোৱে যি খেলিছে ভালো লাগিছে বৰ মৰম লগা। তেওঁলোকক চাহ তাহ খুৱাই বোৱাই তাৰপাছত গা পা ধুই সন্ধিয়া সময়ত আৰু ধূপ চাকি জ্বলোৱাৰ পাছত ৰাতি খোৱাৰ আহাৰ যোগাৰ কৰি চাফ চিকুণ কৰি গেট লক কৰি আকৌ ব্ৰাছ কৰিব হৈ গ'ল আৰু দেই। দিনটোৰ আৰম্ভণি ব্ৰাছেৰে হয় আৰু শেষো ব্ৰাছেই কৰা হয়।